বঙাইগাঁৱত নতুন কিবা এটাৰ আৰম্ভণি য'ত প্ৰয়োজনীয়তা আছিল সকলোৰে নতুনকৈ আজি অপেনিং কৰা হৈছে প্ৰ' লাইফ ভেট কেয়াৰ য'ত আপোনালোকৰ ঘৰৰ মৰমৰ আপোনালোকৰ পোহনীয়া জন্তুটোৰ চিকিৎসাৰ বাবে এতিয়া আপোনালোকে বহুত দূৰলৈ যাব নালাগে সকলো সুবিধাৰে লৱাৰ আছামৰ ভিতৰত প্ৰথমবাৰলৈ ইয়াত অপেনিং কৰা হৈছে বঙাইগাঁৱৰ ৰাইজৰ বাবে আৰু ইয়াত অকল কুকুৰ বা মেকুৰী নহয় আন যিকোনো জীৱ জন্তুৰে চিকিৎসা ইয়াত কৰা হ'ব আৰু আটাইতকৈ ডাঙৰ কথা যে গুৱাহাটীৰ পিছত বঙাইগাঁৱত প্ৰথমবাৰলৈ ইয়াত আপোনালোকে বৰ্ডিঙৰ ব্যৱস্থাও কৰা হৈছে আপোনালোকে ক'ৰবাত গ'লে বা ইয়াত ৰাখিবলৈ হ'লে কেতিয়াবা কিছুদিনৰ বাবে ইয়াত আপোনালোকে ৰাখিও যাব পাৰে সম্পূৰ্ণ অত্যাধুনিক ব্যৱস্থাৰে আজি অপেনিং কৰা হৈছে আৰু আমি আছোঁ স্বত্বাধিকাৰীৰ লগত তেখেতৰ লগত আমি এই বিষয়ে কিছু কথা পাতিম প্ৰথমে অভিনন্দন জনাইছোঁ ইমান ধুনীয়া অত্যাধুনিক ব্যৱস্থাৰে আপুনি অপেনিং কৰিছে আৰু গুৱাহাটীত পিছত বুলি ক'বলৈ নাই কি সুবিধা ইয়াত পাব নমস্কাৰ মই ডক্টৰ মৈত্ৰী দেৱী আজি আমাৰ প্ৰ' লাইফৰ অপেনিং চেৰিমনি ইয়াতে অনুষ্ঠানটো আমি উপস্থাপন কৰিলোঁ আমাৰ প্ৰ' লাইফত ইয়াতে এতিয়া আমাৰ নতুন আপগ্ৰেডেশ্যন বুলি ক'ব গ'লে আমি ইয়াতে ফুল্লি অট'মেটিক আমাৰ এক্সৰে মেচিন ফেচিলিটিটো এভেইলেবল কৰিছোঁ যিটো ডিআৰ ছিষ্টেম হয় আৰু ছিংগল ক্লিকতে আমি এইখিনি ৰিজাল্টটো পাই যাম আৰু লগতে বায়'কেমেষ্ট্ৰি হিমাট'লজি অল টাইপছ অফ যিখিনি পেৰামিটাৰ্ছ আমাৰ ডায়েগনষ্টিকৰ কাৰণে মানে দৰকাৰী হয় সেইখিনি আমাৰ ইয়াতে এভেইলেবল হ'ব আৰু এইটো খুব কম সময়তে হ'ব আগতে যিটো টেষ্টৰ কাৰণে আমি এদিন অপেক্ষা কৰিব লগা হৈছিলে এইটো উইদিন 9 মিনিটত কমপ্লিট হ'ব সেইটো 9 মিনিটত অল টাইপছ অফ টেষ্ট হ'ব যদি কোনোবাক এটা পেৰামিটাৰো দৰকাৰ হয় বা লগতে 4-5টাও দৰকাৰ হয় এইটো অনলি 9 মিনিটছে লাগিব সেইখিনি আমাৰ ইয়াতে সুবিধা হৈছে লগতে আমি ইয়াতে ডগ পাৰ্লাৰ এটা ৰাখিছোঁ য'ত গ্ৰুমিং লগতে বাথিং নেইল কাটিং ইয়াৰ ক্লিনিং এইবিলাক কৰা হয় আৰু লগতে আমি বৰ্ডিং ফেচিলিটিটোও আৰম্ভ কৰিছোঁ আৰু নিয়াৰ ফিউচাৰ আমি ইয়াতে আমাৰ ইন হাউচ পেচেণ্ট এটা ফেচিলিটিটো এতিয়া আমি জাষ্ট আৰম্ভণি হৈছে তো আমি নিয়াৰ ফিউচাৰত সেইটো আমি ৰাখিম বুলি আপোনালোকক মানে এটা প্ৰতিশ্ৰুতি দিলোঁ আৰু ধন্যবাদ আৰু বঙাইগাঁৱত এয়া প্ৰথমবাৰলৈ আপোনালোকে অপেনিং কৰিছে ইয়াতে ওচৰে পাজৰে ক'তো এই সুবিধা নাই নেকি ওচৰে পাজৰে ক'ব গ'লে আমাৰ কলেজৰ TVCC খানাপাৰাত বৰ্ডিং ফেচিলিটিটো আছে তাৰ বাহিৰে বঙাইগাঁও মানে লোৱাৰ আছাম পাৰ্টত এইটো ফেচিলিটি এতিয়ালৈকে সম্ভৱ হোৱা নাই আমি এইটো এটা প্ৰচেষ্টা কৰিছোঁ আশা কৰিছোঁ ৰাইজৰ সঁহাৰি যথেষ্ট মই কামনা কৰিম আৰু ৰাইজৰ সঁহাৰি পালে আমি আৰু ওপৰৰ লেভেললৈকে আমি চেষ্টা কৰিম আৰু কিমান আমি আপগ্ৰেড কৰিব পাৰোঁ আৰু আমি অৰ্থপেডিক চাৰ্জাৰীৰ ফালেও আমি আগবাঢ়ি যোৱাৰ কাৰণে সহায় কৰিম আৰু এতিয়া আমাৰ ইয়াতে ছফ্ট টিছ্যু চাৰ্জাৰীখিনি হৈ যায় কিন্তু অৰ্থপেডিক চাৰ্জাৰী আমি উইদিন 6 মান্থমানৰ পিছত আমি ইয়াতে ষ্টাৰ্ট কৰাৰ কাৰণে আশা কৰিছোঁ ঠিক আছে গতিকে খুবেই ভাল খবৰ বঙাইগাঁওবাসীৰ বাবে লগতে বঙাইগাঁৱৰ আশে পাশে সকলোৰে বাবে ঘৰৰ পোহনীয়া মৰমৰ কুকুৰটো হওক মেকুৰীটো বা আন যিকোনো জীৱ জন্তুৰে চিকিৎসা ইয়াত হ'ব গতিকে সকলোৱে আহক আৰু যদি কিবা কুৱেৰি থাকে তেতিয়াহ'লে আমি ডিটেইলছ ইয়াতে দি দিম আপোনালোকে যোগাযোগ কৰিব পাৰে ধন্যবাদ আজি 28 তাৰিখে এপ্ৰিল মাহৰ 2024 চনৰ যিখন প্ৰ' লাইফ ভেট কেয়াৰ প্ৰাইভেট ভেটেনেৰী ক্লিনিক এই বঙাইগাঁৱত ইয়াতে আজি তেওঁলোকে ডক্টৰ মৈত্ৰী দেৱী আৰু ৰূপম দত্তই যিটো প্ৰচেষ্টাৰে ইয়াত আজি ইনগুৰেট কৰালে আৰু মই খুব নিজকে সুখী বুলি কৈছোঁ কাৰণ মোক ইয়াত মাতি আনিলে যে এইখন ইনগুৰেশ্যন কৰিবৰ কাৰণে আৰু ইয়াত আহি পেলাই মই দেখিলোঁ গোটেই হস্পিটেলখনত সকলো ধৰণৰ সা সুবিধা ইয়াত আছে ভেকচিনেশ্যনৰ পৰা এক্সৰে লেবৰেটৰীৰ গোটেইখিনি ফেচিলিটিজ আছে যিটো গ্ৰুমিং পাৰ্লাৰ এখন আছে কেতিয়াবা বেমাৰ হ'লে তাত ৰাখি পেলাই চিকিৎসা কৰিব পৰাও এটা ইন হাউচ ফেচিলিটি তেওঁলোকে এৰেঞ্জ কৰিছে অপাৰেশ্যন থিয়েটাৰ আছে গতিকে গোটেইখিনি এটা কমপ্লিট হস্পিটেল এখন গতিকে ইয়াত মানে গোটেই লোৱাৰ আছামৰ গোটেই মানুহখিনিয়ে ইয়াতে আহিলে এটা বেনিফিট পাব গতিকে এই প্ৰচেষ্টাটোত আৰু এটা খুব আদৰ্শনীয় বিষয় হ'ল যে চাকৰিৰ প্ৰতি ৰৈ নাথাকি তেওঁলোকে নিজৰ মানে প্ৰচেষ্টাৰে এইখন আৰম্ভ কৰিছে আৰু এইটো এটা খুব সুন্দৰ মেছেজ এটা পঠাব ছ'চাইটিলৈ যে চাকৰি নকৰিলেও আমাৰ ভেটেনেৰিয়ানে নিজৰ ৰাস্তাটো নিজে বাছি ল'ব পৰা যায় গতিকে এইটো তেওঁলোকৰ এটা আদৰ্শ এটা হৈ ৰ'ব আৰু মই ভাবোঁ প্ৰ' লাইফ ভেট কেয়াৰে গোটেই বঙাইগাঁওবাসীয়ে নহয় গোটেই লোৱাৰ আছামক এটা সুন্দৰ সুবিধা প্ৰদান কৰিব পাৰিব ইন ফিউচাৰ
গতিকে মই আজি এই শুভক্ষণত এটাই কথা কওঁ যে প্ৰ' লাইফ লং লিভ আৰু কংগ্ৰেচুলেশ্যন টু ডক্টৰ মৈত্ৰী আৰু ডক্টৰ ৰূপম গতিকে খুব ভাল লাগিলে